हेलो स्टूडेंट्स লৈছো তিনটাকৈ স্কলাৰশ্বিপ তো স্কলাৰশ্বিপখিনি বেলেগ বেলেগ কেটেগৰীখিনি হয় তো ফাৰ্ষ্ট কেটেগৰীটো হৈছে আমাৰ ইয়াত দেখিছা তোমালোকে কাৰ কাৰণে পূৰ্ব মেট্ৰিক মেট্ৰিকোত্তৰ মেট্ৰিকৰ পিছত বা মেট্ৰিকৰ আগত বা শীৰ্ষস্থানীয় যি আছে তেওঁলোকৰ বাবে তো এই যে যোনটো আছে স্কলাৰশ্বিপ যোনটো চাই আছে তোমালোকে স্ক্ৰীনত সেইটো হৈছে বিশেষভাৱে সক্ষম ব্যক্তিসকল মানে বিশেষভাৱে সক্ষম মানে গম পাইছে তোমালোকে মানে ফিজিকেলি হেণ্ডিকেপ যিসকল আছে তেওঁলোকৰ কাৰণে তো তেওঁলোকে আবেদন কৰিব পাৰিব এইটো তো কিদৰে আবেদন কৰিব লাগিব ইয়াত তলত লিখা আছে তো ইয়াতে লিখিছে আবেদনকাৰীসকলৰ ৰাষ্ট্ৰীয় ছাত্ৰবৃত্তি পৰ্টেল www.scholarship.gov.in যাব লাগিব বা আৰু এটা ইয়াত দিয়া হৈছে www.dipwd.gov.in তো ইয়াতে কি কৰিব লাগিব পৰ্টেলত যাব লাগিব আৰু আঁচনি আৰ্হতা মাপকাঠি আৰু আবেদন পত্ৰ পূৰণৰ বাবে নীতি নিৰ্দেশনা সবিশেষ www.dipwd.gov.in উপলব্ধ তো তাত গৈ পেলাই তোমালোকে নিৰ্দেশনা চাব পাৰা নেক্সট আছে আমাৰ যে বেঞ্চমাৰ্ক অসমৰ্থ অৰ্থাৎ 40% কম অসমৰ্থ নথকা ইউনিক ডিজেবিলিটি আইডেণ্টিটি UDAD অথবা UDID এনৰ এনৰলমেণ্ট নম্বৰৰ সৈতে অসমৰ্থৰ প্ৰমাণপত্ৰ থকা একোগৰাকী ব্যক্তিয়ে আবেদন কৰিব পাৰিব তো মানে ইয়াত কি কৈছে 40% মানে এটা হেৰি থাকে যে 40% ওপৰত যিসকল অক্ষম ফিজিকেলি হেণ্ডিকেপ মানে 40% ওপৰত তেওঁলোকে এইটোত আবেদন কৰিব পাৰিব তো ইয়াতে দিছে অনলাইনৰ ইয়াত তাৰিখ দিয়া হৈছে যে 30/6/2024 পৰা আৰম্ভ হৈছে আৰু চলিব কেতিয়ালৈকে 31 আগষ্ট 2024 আৰু মেট্ৰিকোত্তৰ ছাত্ৰবৃত্তি একে 30/6 পৰা আৰম্ভ হৈছে আৰু 31/10লৈকে চলিব তো এইখন তোমালোকে কেতিয়া গম পালা যে ফিজিকেলি হেণ্ডিকেপ যিসকল আছে তেওঁলোকৰ কাৰণে তো মাত্ৰ অলপ বহি গৈছে মোৰ তো এডজাষ্ট কৰিবা নেক্সট আছে মোৰ তো নেক্সট স্কলাৰশ্বিপ দেখিছা তোমালোকে এইটো প্ৰি মেট্ৰিক পষ্ট মেট্ৰিক আগৰ দৰে হয় কিন্তু এইবাৰ স্কলাৰশ্বিপটো হৈছে SC আৰু OBC সকলৰ কাৰণে তো SC আৰু OBC সকলে মানে দিব পাৰিব এইটো তো ক্লাছ 9 আৰু 10 সকলে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ বছৰি ইনকাম মানে পেৰেণ্টছৰ আৰু 2.5ৰ ওপৰত হ'ব 2.5 লাখৰ ওপৰত হ'ব নোৱাৰিব তো ইয়াতে দিছে NSP থ্ৰু NSP তোমালোকে এইটো এপ্লাই কৰিব লাগিব তো ইয়াতে scholarship.gov.in তাত গৈ পেলাই তোমালোকে এপ্লাই কৰিব লাগিব তো তোমালোকে নিজে কৰাতকৈ তোমালোকে নেট কেফেত গুচি যাবা তেওঁলোকে ভালদৰে তোমালোকে কৰি দিব তো বাকী কণ্ডিশ্যনখিনি তোমালোকে পঢ়িব পাৰিছাই তো ইয়াতে দিছে এটা মানে ডেটবিলাক যদি আমি চাওঁ প্ৰি মেট্ৰিক স্কলাৰশ্বিপ SC ষ্টুডেণ্ট ক্লাছ 9-10 তো এইটো 23 জুলাই পৰা ষ্টাৰ্ট হৈছে 31 আগষ্টলৈকে আছে তাৰপিছত প্ৰি মেট্ৰিক স্কলাৰশ্বিপ OBCৰ কাৰণে আছে সেইটো 23ত ষ্টাৰ্ট হৈছে আগষ্টত শেষ হ'ব 31 পষ্ট মেট্ৰিক স্কলাৰশ্বিপ SC ষ্টুডেণ্ট এইটো একেই ডেট আৰু পষ্ট মেট্ৰিক স্কলাৰশ্বিপ OBC ষ্টুডেণ্ট সেইটো একেই ডেট তো এইখিনি ষ্টুডেণ্ট লেভেল ভেৰিফিকেশ্যনো হ'ব এইটো এপ্লাই কৰাৰ পিছত হয় নে নহয় একচুৱেলি তো সেইখিনি কেতিয়া হ'ব 31 তো নেক্সট চাওঁ আমি কি আছে তো নেক্সট স্কলাৰশ্বিপটো হৈছে ST ষ্টুডেণ্টৰ কাৰণে তো ST কাষ্টৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে এইখিনি আৰু ছেইম প্ৰি মেট্ৰিক আৰু পষ্ট মেট্ৰিক একে হয় বস্তুখিনি আৰু কণ্ডিশ্যনো একে হয় ক্লাছ 9-10 এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে বছৰি ইনকাম তেওঁলোকৰ 2.5 লাখৰ ওপৰত হ'ব নোৱাৰিব তো ইয়াতে লাষ্ট ডেট দিছে 31 আগষ্ট আৰু এইপিনে পষ্ট মেট্ৰিক দিছে 31/10/2024 তো ইয়াতে NSPত গৈ পেলাই তোমালোকে এপ্লাই কৰিব লাগিব তো তোমালোকে কি কৰিবা অনলাইন কেফেত যাবা নেট কেফেত যাবা তাত গৈ পেলাই তোমালোকে এপ্লাই কৰিবা তো তাৰ বাবে তোমালোকৰ বেংক একাউণ্ট লাগিব আৰু আধাৰ কাৰ্ড লাগিব তো মই ট্ৰাই কৰিম এইখিনি ডেছক্ৰিপশ্যনত দি দিবলৈ PDF আকাৰে তোমালোকে ডাউনলোড কৰি পঢ়িব পাৰিবা আজি ভিডিঅ'তে শেষ কৰোঁ কি পইচা